প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু ADRE গ্ৰেড 3 যি মানে ডিগ্ৰী মানে বেচেলৰ যিটো পোষ্ট আছিলে যিসকলে ডিগ্ৰী পোষ্টত এপ্লাই কৰি থৈছিলে সেইসকলৰ কাৰণে সুখবৰ আৰু আপোনালোকৰ যি গ্ৰেড 3 এডমিট কাৰ্ড সেই এডমিট কাৰ্ড ইতিমধ্যে ৰিলিজ কৰা হৈছে আৰু এই ভিডিঅ'ত আপোনালোকক দেখাম যে কেনেধৰণে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা গুগলত যাব পাৰিব আৰু ক্ৰম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পিছত SLRC গ্ৰেড 3 বুলি আপোনালোকে টাইপ কৰিব আৰু তাতে টাইপ কৰাৰ পিছত ওপৰত সেৱাৰ যিটো SLRC সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট ওলাব আৰু সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এনে ধৰণৰ এটা পেজ আপোনালোকে দেখা পাব আৰু ওপৰৰ যিটো ডাউনলোড এডমিট কাৰ্ড প্ৰথমতে ওলাব ইম্পৰ্টেণ্ট লিংকৰ তলত যিটো ডাউনলোড এডমিট কাৰ্ড বুলি আছে তাৰে যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰিব আপোনালোকে হয়তো লিংক 1 লিংক 2 লিংক 3 এনে ধৰণে দিয়া আছে যিকোনো এটা লিংকত আৰু যিটো লিংকতে কাম কৰে মানে এতিয়া যেহেতু সকলে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ৱেবছাইটটোত এণ্টাৰ কৰিব গতিকে হয়তো সাৰ্ভাৰটো ডাউন হৈ যাব পাৰে গতিকে আপোনালোকে লিংক 1ত যদি মানে এডমিট কাৰ্ডটো ডাউনলোড নহয় তেতিয়া লিংক 2ত যাব বা লিংক 3ত যাব পাৰে গতিকে আপোনালোকে লিংক 1ত গুচি যাব আৰু ইয়াতে আপোনালোকৰ যি এপ্লিকেশ্যন নং আৰু পাছৱৰ্ড যি আছে সেই পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পিছত আপোনালোকে ডাউনলোড PDF ওলাব ডাউনলোড PDF বুলি নোলায় আপোনালোকৰ এনেকৈ প্ৰিণ্ট কৰাৰ টাইপত আহিব তাৰপিছত 3 ডটত আপোনালোকে ক্লিক কৰি পেলাই সেভ PDF কৰিলে মানে PDF আকাৰে আপোনালোকৰ যিটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব আৰু ইয়াতে যদি আপোনালোকে যদি এপ্লিকেশ্যন নং বা পাছৱৰ্ড পাহৰিছে তেন্তে আপোনালোকে কোনো কথা নাই যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি পেলাও ফৰগট পাছৱৰ্ডত ক্লিক কৰিব ফৰগট পাছৱৰ্ডত এনেধৰণে ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এবাৰ ফৰগট পাছৱৰ্ডত ক্লিক কৰিব ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত ওপৰত যিটো মোবাইল নং যিটো আপোনালোকে এপ্লিকেশ্যন মানে এপ্লাই কৰাৰ সময় যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকৰ যিটো ডেট অফ বাৰ্থ এডমিট কাৰ্ডত আছে সেই এডমিট কাৰ্ডত থকা মানে HSLC বা অন্যান্য যি ডকুমেণ্টছত ডেট অফ বাৰ্থটো আছে সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি পেলাই ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পিছত আপোনালোকলৈ এটা মেছেজ আহিব আৰু সেই মেছেজত আপোনালোকক যিটো এপ্লিকেশ্যন নং আৰু যিটো পাছৱৰ্ড সেই পাছৱৰ্ডটো আপোনালোকক মানে প্ৰভাইড কৰিব আৰু গতিকে এনেধৰণে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব